অৰুণাচলৰ সমন্বয়ৰ গান। নমস্কাৰ বন্ধুসকল, টাইমছ অফ চাপেখেতি পেজলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আপুনি যদি ফেচবুকত চাই আছে অনুগ্ৰহ কৰি আমাৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু যদিহে ইউটিউবত চাই আছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে ভৱিষ্যতে আমি পুনৰ এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত হওঁ। আহকচোন গদাপাণি আৰু নাপে ৱাংচুৰ ইতিহাস বিজড়িত কাহিনীটো শুনো। গড়গাঁও এৰি গ'ল গদাপাণি, পাহাৰৰ বুকুত ল'লে আশ্ৰয়, ভাগ্যই মিলালে নাপে ৱাংচা, প্ৰেমে লিখিলে নতুন পৰিচয়। আজি আমি আহিছোঁ অৰুণাচল প্ৰদেশৰ কানুবাৰী অঞ্চলত অৱস্থিত ইতিহাসেৰে জড়িত এক গুৰুত্বপূৰ্ণ স্থান নাপে ৱাংচা মৈদামলৈ। আজিও বয় পাহাৰৰ বতাহ, কাণে কাণে কয় সেই বাণী, প্ৰেম কেতিয়াও নাহে মৰি, জীয়াই থাকে নাপে ৱাংচাৰ কাহিনী। আপুনি জানেনে, এই স্থানৰ সৈতে আহোম সাম্ৰাজ্যৰ বিখ্যাত ৰজা গদাপাণিৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অধ্যায় জড়িত হৈ আছে। আহোম যুগত গদাপাণি শত্ৰুৰ ষড়যন্ত্ৰৰ বাবে নিজৰ ৰাজধানী গড়গাঁও এৰি পলাই এই পাহাৰীয়া অঞ্চলত আশ্ৰয় ল'বলৈ বাধ্য হৈছিল। এই নিৰ্বাসনৰ সময়ছোৱাত তেওঁৰ পৰিচয় হয় বানফেৰা গাঁৱৰ ৰাজকুঁৱৰী নাপে ৱাংচাৰ সৈতে। পিছত দুয়োৰে বিবাহ হয়। সময়ৰ লগে লগে গদাপাণি পুনৰ আহোম ৰাজ্যলৈ উভতি গৈ সিংহাসনত অধিষ্ঠিত হয়। কিন্তু নাপে ৱাংচাই মৃত্যুৰ পূৰ্বে এক বিশেষ ইচ্ছা প্ৰকাশ কৰিছিল। তেওঁ বিচাৰিছিল যে মৃত্যুৰ পিছত তেওঁৰ দেহ যেন নিজৰ পিতৃৰ ভূমিত সমাধিস্থ কৰা হয়। সেই শেষ ইচ্ছাক সন্মান জনাই তেওঁৰ মৃতদেহ এই স্থানলৈ আনি সমাধিস্থ কৰা হয়। আজিও এই ঐতিহাসিক সমাধিস্থলক নাপে ৱাংচা মৈদাম নামে জনা যায়। এই স্থান কেৱল এটা সমাধিস্থল নহয়, ই আহোম আৰু ৱাংচু জনগোষ্ঠীৰ মাজৰ ঐতিহাসিক সম্পৰ্ক, প্ৰেম, ত্যাগ আৰু সাংস্কৃতিক বন্ধনৰ এক জীৱন্ত স্মৃতি। নাপে ৱাংচা ইতিহাসৰ চিৰ সেউজ ছাঁ, অসম অৰুণাচলৰ বুকুত জীয়াই থাকক তোমাৰ গাথা। ৰ'ব, আপুনিও যদি কেতিয়াবা অৰুণাচলৰ লংডিং নতুবা কানুবাৰীলৈ আহে তেনেহ'লে অৰুণাচলৰ গেটৰ সোঁফালে থকা নাপে ৱাংচাৰ মৈদাম আৰু উদ্যানখন দেখিবলৈ পাব। অসম আৰু অৰুণাচলৰ সমন্বয়ৰ প্ৰতীক এই উদ্যানখনত এপাক ফুৰি যাব। নাপে ৱাংচা অমৰ তোমাৰ নাম, তোমাৰ মৈদাম আজি ইতিহাসৰ ধাম, প্ৰেম ত্যাগ সাহসৰে নাম, যুগে যুগে গাব অসম অৰুণাচলৰ সমন্বয়ৰ গান।